মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি অনুষ্ঠিত হোৱা HSLC 2026 জেনেৰেল ছায়েন্স বা সাধাৰণ বিজ্ঞানৰ চি সিৰিজ প্ৰশ্নৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰখিনি মই ইয়াতে দিবলৈ চেষ্টা কৰিম। MCQ যি 45টা আছে, তো সেইখিনি তোমালোকে শেষলৈকে মিলাই যাবা। তো আৰম্ভ কৰোঁ ভিডিঅ'টো। তো প্ৰথম যিটো প্ৰশ্ন আছিলে যে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিথিল হয় আৰু লেন্সখন ক্ষীণ হয়। অপশ্যন এ। 2 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, যে এইখন এখন উত্তল লেন্স আৰু লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰখা হৈছে। 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব খালী ঠাই পূৰ কৰিব লাগে। তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পুনঃ চক্ৰীয়কৰণ। 4 নম্বৰ প্ৰশ্ন, এইটো কিতাপৰে প্ৰশ্ন হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ঊৰ্ধ্বমুখী। 5 নম্বৰ প্ৰশ্ন যে আছে, এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সৎ ওলোটা আৰু 4 চেণ্টিমিটাৰতকৈ ডাঙৰ। 6 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অপশ্যন এ নহয়, অপশ্যন চি। আৰু 7 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পতংগ। 8 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জ্বলন প্ৰক্ৰিয়াত এই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে। 9 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 10%। 10 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জীৱাশ্মজাত ইন্ধন। 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰ'টিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায়। 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বৃক্ক। 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 14 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 15 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 17 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 19 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 20 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 21 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 23 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 24 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 25 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 26 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এইটো আচলতে ইংৰাজী প্ৰশ্নকাকতত ইথিন বুলি আছে, উত্তৰটো ইথিন হ'ব লাগে, কিন্তু অসমীয়াত ইথেন বুলি লিখিছে। তো এইটো প্ৰশ্নকাকতত লিখা থাকে যে ইংৰাজী প্ৰশ্নক সদায় প্ৰাধান্য দিয়া হয়। তো ইংৰাজীত যিহেতু শুদ্ধ আছে, গতিকে অপশ্যন বিটো হ'ব। তাৰপিছত 27 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 28 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 29 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 30 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বিউটানইক এচিড। 31 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 32 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 33 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 34 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 35 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কাৰ্বন ডাই অক্সাইড আৰু পানী। ফুলেৰিন, এইটো 36 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এইটো কিতাপত আছে, C60। 37 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বেঙুনীয়া। 38 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হ'ব লাগে। সাধাৰণ উষ্ণতাত তৰল ধাতু পাৰা আৰু
ধাতৱ দ্যুতি সম্পন্ন অধাতু আয়ডিন পিৰ লগত মিলিছে আটাইতকৈ ধাতু গাত শোষণীয় ধাতু এইটো হ'ব সোণ গতিকে অপশ্যন বিটো শুদ্ধ তাৰপিছত 39 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এলুমিনিয়াম অক্সাইড তাৰপিছত 40 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 41 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেংগানিন 32 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব 42 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 43 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1 আৰু 2 44 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4 গুণ হ'ব 45 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি R3 তো এইখিনি আছিলে MCQ 45টা প্ৰশ্নৰ শুদ্ধ উত্তৰ তাৰপিছত দীঘলীয়া প্ৰশ্নবিলাক চাই ল'ব এইখিনি আহিছিলে কেইটা অংক আহিছিলে তো এইখিনি আছিলে অসমীয়া প্ৰশ্ন কাকত ইংৰাজীটো যদি কাৰোবাৰ সেট সি পৰিছে তেতিয়া তেওঁলোকেও আনসাৰখিনি ইয়াৰ লগত মিলাব পাৰে তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ